हेलो फ्रेंड्स मैं आईडी एजुकेशनल ब्लगर पर आपलोक स्वागत जनाइছোঁ। आशा কৰিছোঁ আপোনালোক সকলোৰে ভাল আমাৰো ভাল। আজি মাঘী পূৰ্ণিমা ভাবিছিলোঁ ঘৰতে সত্যনাৰায়ণ পূজাৰ ভাগ পাতিম, কিন্তু আচলতে পূজাৰী নাপালোঁ। আজি সকলো ব্যস্ত হৈ থাকিব, নাপোৱাৰ কাৰণে ভাবিলোঁ শৰাইখন মইনাপুৰীয়া নামঘৰতে দি থৈ আহোঁগৈ। তালৈ বুলি ওলাইছোঁ, তেতিয়াহ'লে ব'লো আপোনালোককো দেখুৱাই আছোঁ। আমি আহি পালোহি আৰু শৰাইখনৰ কাৰণে ইয়াৰ পৰাই বস্তু লৈ ল'লোঁ। এয়া আমি প্ৰথমতে এইফালে গৈ এইফালে শৰাই দিয়া স্থানলৈ গৈ তাত শৰাই বস্তুখিনি দি ল'লোঁ। চাকি গছ দিলোঁ, ধুনীয়াকৈ চাকি গছ জ্বলাই লৈ ইয়াতে কৃষ্ণ প্ৰভু। আপোনালোক আপোনালোকৰ মোৰ আপুনি এইখিনিতে বহক। এইখিনি জেগা এখন আছে, কোনখিনি এইয়া আগলৈ আগলৈ যাওক। এইখিনি আছে মানে নামঘৰ পৰা কিমান ধুনীয়া লাগে। এইখিনিতে হ'ব, এইখন জেগা আছে নি? তাৰপাছত নামঘৰত সেৱা এটা কৰি চাহ খাবলৈ বুলি আৰু এগৰাকীৰ সৈতে সোমাই গ'লোঁ। গৈয়ে দেখিছোঁ ইমান মানুহ আৰু ভিৰো, তাত সোমাই যে চাহ খাব পাৰিম ভবাই নাছিলোঁ। তথাপিতো সোমাই পেলাই গৈ ধুনীয়াকৈ পায়স অকণমানৰ সৈতে চাহ একাপ খালোঁ। আৰু বেয়াও নালাগিল, কাৰণ মই ঘৰত ৰাতিপুৱা একো নোখোৱাকৈ গৈছোঁ। চাহ একাপ খাই আচলতে ভালো লাগিলে, আৰু ভগৱানৰ তাত গৈ যিয়ে নহওক খাই পেলাই কিবা এটা ভালো লাগে। এয়া চাওকচোন কিমান মানুহ ভিৰ। এয়া আমি ধুনীয়াকৈ পায়স অকণৰ সৈতে চাহ একাপ খাই পেলাই চাহ একাপ খাবলৈ পালোঁ। আৰু এয়া আমি নামঘৰৰ ভিতৰতে আছে, প্ৰসাদ ল'লোঁ আৰু যামগৈ আৰু অকণমান। নাম ঠিক হ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি এতিয়া যাবলৈ ওলালোঁ, কিন্তু এতিয়াও ইমানখিনি মানুহ প্ৰসাদ পোৱা নাই। দেখিলোঁ বহি আছে, ইমানখিনি মানুহ এতিয়ালৈকে প্ৰসাদ পোৱা নাই। তাৰমানে কিমান মানুহ মাঘৰ পূৰ্ণিমাৰ কাৰণে সোনকালে পালোঁ। মইনাপুৰীয়া নামঘৰটোৰ পৰা লাচিত মৈদামলৈ বেছি দূৰ নহয়, সেইকাৰণে আমি ভাবিলোঁ অকণমান সোমাই যাওঁচোন কিমানখিনি আগবাঢ়িছে। পিছে সম্পূৰ্ণ হ'বলৈ আৰু এবছৰ 1.5 বছৰমান লাগিব বুলি কৈছে। এয়া চাওকচোন, বিশেষ আগবঢ়া নাই।
হোৱাই নাই কাম চলি আছে দিন আছে পটককৈ নহয়